এভৰিৱান, মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম। আজি মই ভাবি আছোঁ যে দুপৰীয়া সাজত কি খাম। তেতিয়াই মোৰ মনলৈ আহিল আজি বোলো বৰকচু ঠাৰিকে খাওঁ। এই কচুৰ আলুপিঠু খাবলৈ বহুত সোৱাদ হয় যদিও মোৰ পিছে এই কচু ঠাৰি খাই বেছি ভাল লাগে দেই। আপোনালোকে বাৰু এই বৰকচু ঠাৰি খাই পাইছেনে নাই জনাবচোন কমেণ্টত। এয়া মই ধুনীয়াকৈ কচুডাল কাটি আনিলোঁ আৰু কচু বাকলি গুচাই ধুনীয়াকৈ মিহি মিহি কাটি ল'লোঁ। কাটি লৈ এয়া ধুই লৈছোঁ। ধুই লোৱাৰ পিছত মই কেৰাহী এখনত অলপ তেল দিছোঁ, বেছি দিয়া নাই। তাতে পাঁচফোৰণ অকণ দি কচুখিনি মই এড কৰি দিলোঁ। আৰু যিহেতু মই খাৰ বনাম গতিকে এয়া কল খাৰ, আৰু আপোনালোকে খাৰটো কচুৰ পৰিমাণ অনুযায়ী দিব পাৰে দেই। যিহেতু মই বেছি বনোৱা নাই কচু, সেইকাৰণে মই এক এটা দিছোঁ। আৰু ইয়াৰ পিছতে মই ইয়াত আদা নহৰু এড কৰি দিম। আদা নহৰু দিয়াৰ পিছতে মই জলকীয়া আৰু নিমখ, আৰু ইয়াত মই পানী এড কৰা নাই। জলকীয়া